মাননীয় অধ্যক্ষ মহোদয়, মহাপুৰুষ শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱ আমাৰ কেতিয়াও অতীত নহয়, আমাৰ বৰ্তমান আৰু ভৱিষ্যত। আমাৰ গুৰুৱেও লিখি থৈ গৈছে যে জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যা কেৰি নাহি কেও পাম, তা হেৰি চৰণত ৰেণুশত কোটি, বাৰ এক কৰহু প্ৰণাম। অলপ দিনৰ আগতে আমেৰিকাৰ এজন ৰাইটাৰ ডক্টৰ ব্ৰেইন এল ৱেইছ তেওঁ এখন কিতাপ লিখিছে, ওৱান চ'ল মেনি বডিজ, আত্মাৰ সম্পৰ্ক। আপুনি শুনি সুখী হ'ব যে ব্ৰেইন এল ৱেইছে লিখা কিতাপখনত আমাৰ মহাপুৰুষ শংকৰদেৱৰ বিৰচিত কীৰ্তনৰ মৎস্যকুৰ্ম, নৰসিংহ, বামুণ, পৰশুৰাম, হলিৰাম, বৰাহ, শ্ৰীৰাম, বুদ্ধ কল্কি, নামে দশ, আকৃতি ধৰিছা কৃষ্ণ, তজু পাৱে কৰোঁ প্ৰণাম, এই ঘোষাপাখি উদ্ধৃতি দিছে কেনেকৈ পুনৰ্জন্মত। কিন্তু মই এইবাৰ বিধায়ক হোৱাৰ পিছত আমাৰ সমষ্টিত এখন ৰচনা প্ৰতিযোগিতা পাতিছিলোঁ গোটেই 4খন কলেজক লৈ, যে গুৰু দুজনাৰ প্ৰাসংগিকতা, বিষয়টো অকণমান দীঘলীয়া, মই চমুকৈ কৈছোঁ। গুৰু দুজনাৰ প্ৰাসংগিকতা, মাত্ৰ 100জন ছাত্ৰ ছাত্ৰীয়ে যোগদান কৰিলে, আমি 51,000 টকা পুৰস্কাৰো ৰাখিছিলোঁ। এই কথাটো মই এইকাৰণেই কৈছোঁ যে গুৰু দুজনাৰ সম্পৰ্কত আমাৰ মন্ত্ৰী মহোদয়ে কোৱাৰ নিচিনাকৈ এইটো 100% সঁচা যে জন্মস্থানৰ আন্তঃগাঁথনি উন্নয়নত চৰকাৰে বহু কাম কৰিছে। শংকৰদেৱৰ জন্মস্থান বহুত ধুনীয়া হ'ল। আমাৰ মহাপুৰুষ মাধৱদেৱৰ জন্মস্থানতো এতিয়া মাননীয় মুখ্যমন্ত্ৰীয়ে 22 কোটি টকা দিছে, কলাক্ষেত্ৰ হৈছে, বঁটা হৈছে। কিন্তু আটাইতকৈ ডাঙৰ চিন্তাৰ বিষয়টো হৈছে যে নতুন প্ৰজন্মটোৰ মাজত গুৰু দুজনাৰ প্ৰাসংগিকতা সম্পৰ্কত আমি এটা উদ্যোগ আমি চৰকাৰে ল'বৰ কাৰণে ইয়াত যিটো প্ৰশ্ন আহিছে যে দেশ বিদেশকে আদি কৰি, কিন্তু মই ভাবিছোঁ যে আমাৰ চৰকাৰক যিটো মই কৰিছিলোঁ মোৰ সমষ্টিত, তেনেকুৱা এটা পদক্ষেপ আমাৰ চৰকাৰে ল'ব নেকি, যে গোটেই অসমৰ নতুন প্ৰজন্মটো স্কুলীয়াৰ পৰা কলেজলৈকে ছাত্ৰ, কাৰণ অকল অসমীয়া বিভাগত গুৰু দুজনা বিষয়বস্তু হৈ থাকিলে কিন্তু জাতি দুৰ্বল হ'ব। আৰু জাতিক সমৃদ্ধ কৰিবৰ কাৰণে, প্ৰাণৱন্ত কৰিবৰ কাৰণে গুৰু দুজনাৰ চৰ্চা আৰু চিন্তা, তেওঁলোকৰ চেতনা আৰু ভক্তি মাৰ্গটোক নতুন প্ৰজন্মৰ মাজলৈ লৈ যাবৰ কাৰণে কোনো বিষয়, এটা নিৰ্দিষ্ট অসমীয়া বিষয়টোতে সীমাবদ্ধ নাৰাখি পেলাই এটা প্ৰচেষ্টাৰ মাজেদি এই প্ৰজন্মটোক গুৰু দুজনাৰ সৈতে চিনাক্ত কৰি দিয়া বা পৰিচয় কৰি দিয়া বা তেওঁলোকৰ প্ৰাসংগিকতা সম্পৰ্কত চৰকাৰে পদক্ষেপ আগন্তুক সময়ত ল'ব নেকি। কাৰণ মই দেখিছোঁ যে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰু দুজনাক লৈ যিখিনি কৰিছে সেইখিনি সঁচাকৈ অদ্বিতীয়, কিন্তু সেই কৰণীয়খিনিৰ মূল উদ্দেশ্যটো যে নতুন প্ৰজন্মটোকে সাৰ আৰু ৰসৰ লগত চিনাকি কৰি দিব লাগিব, সেই সম্পৰ্কত আমাৰ চৰকাৰে পৰিকল্পনা কৰিব নেকি মই জানিব বিচাৰিছোঁ।